স্বাগতম জনাইছো আপোনালোক সকলোকে মই আপোনালোকৰ সাগৰিকা। আজিৰ ভিডিঅ'ৰ যেটো ক্যাপশন যেটো টাইটেল হেতু দেখি থাকে আপোনালোকে গমেই পাইছে যে মই কিহৰ বিষয়ে ক'ব বিচাৰিছো। যিদিনাখন মই ঠিক কৰিছিলো যে মই মোৰ শৰীৰৰ ওজন কমাম আৰু সেইমতে যেতিয়া মই মোৰ শৰীৰৰ 22 কেজি ওজন কমাইছিলো তেতিয়া মই এখন প্ৰথম দিনাখনে মই এখন খাদ্যৰ তালিকা বনাইছিলো, মানে যেটো ডায়েট চাৰ্ট বুলি কয়। আৰু সেই ডায়েট চাৰ্টখনত আছিলে দুখন বনাইছিলো, এখন আছিলে কি কি নাখাম আৰু এখন আছিলে কি কি খাম। আৰু কি খাম সেইবিলাকতো বাৰু পিছত আমি পাতিম, কিন্তু কি নাখাম সেই কথাটো যেতিয়াই ভাবিছিলো তেতিয়া সেই লিষ্টখনৰ একদম সকলোতকৈ ওপৰত আছিলে ভাত, মানে চাউলৰ কথা, যে চাউল নাখাম বা ভাত নাখাওঁ। এতিয়া কথাটো হৈছে যে বহুতৰ এনেকুৱা ধৰণৰ হয় যে ভাত খাম নে নাখাম। বহুতে কয়, আমাৰ কথাও আছে, আমি মানুহে কয়ও যে ভাত এৰি দিয়ক ক্ষীণাই যাব, ভাতে বহুত মানে অপকাৰ কৰে, ভাত খোৱাৰ কাৰণে শকত বেছি, ভাত নাখালে মানুহ ক্ষীণাই যাব, বা ভাতে মানুহক লেথাৰ্জিক কৰে, বা এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কথা আমাৰ আছে যে ভাত কমকৈ খাব লাগে, ভাত কমকৈ খালে ক্ষীণাব, বা বহুতে কয় যে নাই ভাত বন্ধ কৰি দিব লাগে, ভাতটো কাৰ্বহাইড্ৰেট, গতিকে কাৰ্বহাইড্ৰেট বন্ধ কৰি দিলে এনেও ক্ষীণাই যাব। এনেকুৱা ধৰণৰ বিভিন্ন কথা আছে, কিন্তু কথাটো হৈছে আচল কথাটো কি? মই মোৰ অভিজ্ঞতাৰ ফালৰ পৰা মই এই কথাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব খুজিছোঁ। মই ক'ব নোখোজো যে মই সাংঘাতিক কিবা ফুড স্পেচিয়েলিষ্ট, মই কোনো ডায়েটিচিয়ান বা কোনো ফুড স্পেচিয়েলিষ্ট নহয়, কিন্তু মই মোৰ 22 কেজি শৰীৰৰ ওজন যেতিয়া কমাইছোঁ, সেই 22 কেজি ওজন কমাওঁতে মোৰ যিটো প্ৰক্ৰিয়া মই কৰিছিলোঁ সেই প্ৰক্ৰিয়াটোত মোৰ কিছুমান অভিজ্ঞতা হৈছে, আৰু সেই অভিজ্ঞতাখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। এতিয়া ভাত আমি খাম নে নাখাম, ওজন নিয়ন্ত্ৰণ কৰিবলৈ শকত মানুহে যেতিয়া ক্ষীণাব বিচাৰে, চৰ্বি কমাব বিচাৰে, তেতিয়া ওজন নিয়ন্ত্ৰণ কৰিবলৈ হ'লে ভাত খাব লাগে নে নালাগে। মই নিজেও ভাত এৰাৰ কথা ভাবিছিলোঁ, কিন্তু যেতিয়া মই প্ৰথম এদিন বা দুদিন তেনেকুৱা যোৱাৰ পিছত মই যেতিয়া পঢ়িলোঁ যে ভাতে আমাক কি দিয়ে, বা ভাত নাখালে আমাৰ কি হ'ব পাৰে, বা ভাত খোৱাৰ কাৰণে আমাৰ কি হয়, এই কথাখিনি পঢ়াৰ পাছত মই ভাত কিন্তু আজিলৈকে কেতিয়াও বাদ দিয়া নাই। আৰু মই ভাত মানে চাউল ভাত খায়েই মোৰ শৰীৰৰ 22 কেজি ওজন কমাইছে। এতিয়া কথাটো হৈছে যে বহুতেতো কয় যে ভাত খাব নালাগে, কিয় কোৱা হয় এইটো? এতিয়া সেই কথাটো যেতিয়া মই বিশ্লেষণ কৰিলোঁ বা মই ভাবিলোঁ যে এই কথাখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লাগে। বহুতৰ এনেকুৱা ধৰণৰ কিছুমান ভুল ধাৰণা আছে। এতিয়া চাওক, ভাতে আমাক কাৰ্বহাইড্ৰেট পাওঁ আমি ভাতৰ পৰা, আৰু কাৰ্বহাইড্ৰেটে আমাক এনাৰ্জি দিয়ে সকলো কাম কৰিবলৈ। আৰু মানসিকভাৱে আমাৰ যিটো আমাৰ এটা হৰম'ন হয়, মানে হৰম'ন এটা নিৰ্গত হয়, যিটো হৰম'নে আমাক মনটো উৎফুল্লিত কৰি ৰাখে, আৰু সেই কাৰ্বহাইড্ৰেট মানে ভাত খোৱাৰ কাৰণে সেই হৰম'ন ৰিলিজ হয় আৰু আমাৰ মনটো ভাল হৈ থাকে। যেতিয়াই আপুনি ভাত খাবলৈ এৰি দিব তেতিয়া কি হয়, আপোনাৰ ক্ৰেভিংছ বাঢ়িব। মানে সৰুৰ পৰাই আমি ভাত খাই ডাঙৰ হৈছোঁ। ভাৰতবৰ্ষৰ অকল অসমেই নহয়, ভাৰতবৰ্ষৰ প্ৰায় সকলো ঠাইতে, প্ৰায় নহয় সকলো ঠাইতে প্ৰথমেই শিশুক খাদ্যবস্তু যেতিয়া চিনাকি কৰে প্ৰথমেই ভাতেই মুখত দিয়ে, মানে চাউলেই মুখত দিয়ে। সেইটো হয়তো বিভিন্ন বেলেগ প্ৰকৰণত হ'ব পাৰে। ধৰক কোনোবাই পায়স বনাই খুৱাইছে, কোনোবাই খিচিৰি বনাই খুৱাইছে, বা কোনোবাই লুঠুৰি বনাই খুৱাইছে, কিন্তু যেনেকেই নহওক প্ৰথম শিশুক যেতিয়া খাদ্যবস্তু মানে চিনাকি কৰি দিয়ে, মানে মাকৰ গাখীৰক বাদ দি যেতিয়া ছলিড ফুড বুলি যিটো আমি কওঁ, সেই ছলিড ফুডটো যেতিয়া মাকক চিনাকি কৰি দিয়ে তেতিয়া প্ৰথমে চাউলেই দিয়ে। আৰু অকল ভাৰতবৰ্ষত নহয়, ভাৰতবৰ্ষৰ বাহিৰৰো এনেকুৱা বিভিন্ন জেগা আছে যিবোৰ জেগাত চাউলেই শিশুক প্ৰথমে চিনাকি কৰি দিয়ে খাদ্যবস্তু হিচাপে। গতিকে আমাৰ শৰীৰ, আমাৰ মস্তিষ্ক, আমাৰ সকলো বস্তু চাউল বস্তুটোৰ লগত খুব সুন্দৰভাৱে জড়িত, খুব সুন্দৰভাৱে এটা এটাচমেণ্ট, এটা মানে যোগসূত্ৰ আছে। গতিকে চাউল আমাৰ কাৰণে কেতিয়াও শত্ৰু হ'বই নোৱাৰে। আৰু ভাতত আৰু বিভিন্ন ধৰণৰ আপোনাৰ উপকৰণ আছে, বিভিন্ন ধৰণৰ আপোনাৰ ভিটামিনছ আছে, মিনাৰেলছ আছে, যিবিলাকে আমাক আমাৰ শৰীৰত উপকাৰ কৰে। গতিকে ভাত আচলতে আমাৰ শত্ৰু নহয়। তেনেহ'লে শত্ৰু কি?
এইটোৱে মই ক'ব বিচাৰিছোঁ যে আচল কথা হ'ল শত্ৰু হৈছে ইয়াৰ পৰিমাণ। আমাৰ যেতিয়া এতিয়া গৰম দিন আহিছে, গৰম দিন অহাৰ লগে লগে যেতিয়া মাছৰ টেঙা ঘৰত হ'ব, খাৰ বনাব, অসমীয়া সমাজত খাৰ খোৱাটো এটা প্ৰচলন আছে। গতিকে খাৰ যেতিয়া হ'ব, মাটি দাইল ঔটেঙা দাইল যেতিয়া বনাব, তাৰপাছতে আপোনাৰ বৰৰ টেঙা যেতিয়া হ'ব, মাছৰ যেতিয়া জিকা বিলাহী বা লাও বিলাহী দি টেঙাখন হ'ব, তেতিয়া আমি দুগৰা ভাত বেছিকৈ খাই দিওঁ, যিটো আচলতে আমাৰ কাৰণে অপকাৰী। আৰু আমাৰ আচলতে পেটটোত যিমানখিনি লাগে বা আমাৰ শৰীৰত যিমানখিনি লাগে তাতকৈ অধিক। এতিয়া কথাটো হৈছে যে আমি ভাত এৰাটোত কথাটো নহয়, আমাৰ হ'ব লাগিব যে তাৰ পৰিমাণ নিৰ্ধাৰণ কৰা। কথাটো হৈছে যেতিয়া ৰুটি খোৱা যায় বা অন্য বস্তু খোৱা নাই, ৰুটি যেতিয়া খায় তেতিয়া হিচাপ থাকে, এখন খালোঁ, দুখন খালোঁ, তিনিখন খালোঁ, হিচাপ থাকে, কিন্তু ভাতৰ পৰিমাণৰ হিচাপ নাথাকে। সেইকাৰণে আচলতে আমাৰ শত্ৰু হৈছে পৰিমাণটো। যিমান পৰা যায় ভাত খাওক, আপত্তি নাই, কিন্তু যিমান পৰা যায় তাৰ পৰিমাণ সীমিত কৰক। মই যেতিয়া 22 কেজি ওজন কমাইছোঁ তেতিয়াও মই ভাত এৰা নাই, আজিও মই ভাত খাওঁ। আৰু মই মানে ইচ্ছা কৰোঁ, মই এইটো সিদ্ধান্ত আছে মোৰ মনত, এইটো এটা কথা যে মই কেতিয়াও ভাত এৰি নেৰোঁ। গতিকে ভাত খোৱাটো আচলতে অপকাৰী নহয়, কিন্তু তাৰ পৰিমাণ সঠিক কৰক। পৰিমাণ যেতিয়া সঠিক হ'ব তেতিয়া সকলো বস্তুৱেই সীমিত হৈ আহিব। আৰু এনেও আমাৰ যিখন খাদ্যৰ তালিকা, আমাৰ জীৱনশৈলীৰ যিখন খাদ্যৰ তালিকা, সেই খাদ্যৰ তালিকাখনত আচলতে চব বস্তুৰে এটা পৰিমাণ থাকিব লাগে। এনেকুৱা কেতিয়াও হ'ব নালাগে যে আপুনি অকল প্ৰটিনেই খাইছে, বা আপুনি অকল কাৰ্বহাইড্ৰেটেই খাইছে, নাইবা আপুনি অকল ফেটেই খাইছে, নাইবা আপুনি অকল ফল মূলেই খাইছে, নাইবা আপুনি অকল মানে ট্ৰান্স ফেটেই খাইছে, তেনেকুৱা হ'ব নালাগে। আমাৰ যিখন ডায়েট লিষ্ট, আমি যিখিনি খাদ্যবস্তু খাম, সেই খাদ্যবস্তুখিনি সদায় বেলেঞ্চ হ'ব লাগে। মানে আপোনাৰ খাদ্যবস্তুত কাৰ্বহাইড্ৰেটো থাকিব লাগে, প্ৰটিনো থাকিব লাগে, ভাল ফেটো থাকিব লাগে, আৰু আপোনাৰ ট্ৰান্স ফেট নালাগে, আৰু মানে আপোনাৰ সোৱাদযুক্ত ভাল যিখিনি ফল মূল সেইখিনিও থাকিব লাগে। গতিকে এই যে বেলেঞ্চ ফুড বুলি যাক কয়, সেই বেলেঞ্চ ফুডটো যেতিয়া খাব তাৰ পৰিমাণ আপুনি সঠিক হৈ আহিব। গতিকে মই এইখিনিতে ক'ব বিচাৰোঁ, যিসকলে ভাত এৰি ক্ষীণাম বুলি ভাবিছে তেওঁলোকে সদায় মনত ৰাখিব যে সদায় আপুনি ভাত এৰি থাকিব নোৱাৰে। এমাহ থাকিব, 2 মাহ থাকিব, 3 মাহ থাকিব, 6 মাহ থাকিব, এবছৰ থাকিব, কিন্তু তাৰ পাছত আপুনি আপোনাৰ জীৱনশৈলীত, আপোনাৰ খাদ্যৰ তালিকাত ভাত ইনক্লুড হ'বই হ'ব। কাৰণ আমাৰ যিমান খাদ্যবস্তু আছে, আমাৰ যিমান ব্যঞ্জন আছে, আমাৰ যিবোৰ আমি চব্জি, পাচলি, ভাজি এনেকুৱা ধৰণৰ বস্তু খাওঁ, প্ৰত্যেকটো বস্তু ভাতৰ সৈতেহে জড়িত। গতিকে ভাত আপুনি এটা সময়ত আপোনাৰ জীৱনলৈ ঘূৰি আহিবই। আৰু যেতিয়া আপুনি ভাত বহুত দিন নোখোৱাৰ পিছত খাব, লগে লগে আপোনাৰ শৰীৰৰ যিখিনি ওজন আপুনি কমাইছিল সেইখিনি আকৌ তাৰ দুগুণ বাউন্স বেক হ'ব, মানে তাৰ দুগুণ আপোনাৰ শৰীৰত উভতি আহিব। গতিকে সেনেকুৱা ধৰণৰ ভুল নকৰিব। যেতিয়া ডায়েটখন বনোৱা হয়, ডায়েট লিষ্ট বনোৱা হয়, তেতিয়া মনত ৰাখিব যাতে সকলো বস্তু সম পৰিমাণে আপোনাৰ খাদ্যৰ তালিকাত থাকে। আৰু ভাত এৰাৰ কথা কেতিয়াও নাভাবিব, একেবাৰে এৰাৰ কথা। কোনোবাই হয়তো এসাঁজ খায়, 2 সাঁজ ভাত নাখায়, সেইটো বেলেগ কথা। মই নিজেও তেনেকুৱা ধৰণৰ কেতিয়াবা কৰোঁ। কোনোবাই অকল দিনত ভাত খায়, ৰাতি ভাত নাখায়, সেইটোও ঠিক আছে, কিন্তু একেবাৰে ভাত বাদ দিয়াৰ কথাটো কেতিয়াও নাভাবিব। আপোনাৰ শৰীৰ, আপোনাৰ মস্তিষ্কত ভাত খুব সুন্দৰভাৱে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। গতিকে খাদ্যৰ তালিকাখন এনেকৈ ছেট কৰক যাতে কোনো বস্তুৱে ড্ৰপ হৈ নাযায়, মানে নোখোৱাকৈ নাথাকে। ড্ৰপ হৈ যোৱাৰ লগে লগে বহুত ভিটামিন, বহুত মিনাৰেলছ আপোনাৰ শৰীৰৰ পৰা নোহোৱা হৈ যাব। মই আশা কৰোঁ মোৰ এই ভিডিঅ'টো আপোনালোকৰ বাবে উপকাৰী হ'ব। মোৰ ভিডিঅ'টো এতিয়ালৈকে চাই আছে তাৰ বাবে ধন্যবাদ।